নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক ক'ব খুজিছো পাঁচটা নামৰ বিষয়ে যিসকল ব্যক্তিৰ এই পাঁচটা নামেৰে তেওঁলোকৰ নামটো আৰম্ভ হয় সেই সকল ব্যক্তিৰ জ্যোতি গণনা অনুসৰি তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আৰু ব্যৱহাৰ তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব এই সকলোবিলাক কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইংৰাজী বৰ্ণমালাৰ এই পাঁচটা আখৰে যদি আপোনাৰ নামটো আৰম্ভ হৈছে তেন্তে আপুনিও জানিব আপোনাৰ কেৰিয়াৰ কেনেকুৱা হ'ব, আপুনি সফলতা পাবনে নাই, আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণ কেনেকুৱা হয়, আপোনাৰ ভাগ্য কেনেকুৱা হয়, এই সকলোবিলাক কথা আপুনি জানিব পাৰিব যদি আপোনাৰ নামটো এই পাঁচটা আখৰে আৰম্ভ হয়। সেইবাবেই আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপুনি সুন্দৰভাৱে জানিব পাৰিব এই পাঁচটা আখৰৰ বিষয়ে। যিকোনো ব্যক্তিৰ নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হয় যে তেওঁলোকৰ ভৱিষ্যত আৰু স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়। সকলোবিলাক কথা নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তে জ্যোতিষ শাস্ত্ৰত কোৱা হয়। সেইবাবেই আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আপুনি হয়তো থাম্বনেইল চাই নিশ্চয় জানিব পাৰিলে আপোনাৰ নামটো এই আখৰ কেইটাৰে আৰম্ভ হয় নে নহয়। সেইবাবেই আপুনি আপোনাৰ নামৰ প্ৰথমৰ আখৰটো আছে বাবেই আপুনি এই ভিডিঅ'টো আপুনি চাই আছে। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব, আধৰুৱা নকৰিব। ভিডিঅ'টো যদি আপুনি আধৰুৱা কৰি দিয়ে তেতিয়াহ'লে আপুনি শেষত ক'ব, ভিডিঅ'টোৰ মাজত ক'ব আমাৰ লগত একো কথাই মিলা নাই। আপুনি ভিডিঅ'টো ধ্যান দি চালেহে আপুনি গম পাব আপোনাৰ লগত এই জ্যোতিষ শাস্ত্ৰত কোৱা কথাখিনি মিলিছে নে নাই। অৱশ্যে জ্যোতিষ শাস্ত্ৰত কোৱা কথাসমূহ আপোনাৰ জীৱনত অৱশ্যেই মিলিব আৰু যিসকলৰ নিমিলে তেওঁলোকৰ ভৱিষ্যতে এই কথাসমূহ তেওঁলোকৰ লগত এদিন নহয় এদিন মিলিব। তেওঁলোকে নিজে অনুভৱ কৰিব এইসমূহ কথা। তেতিয়াহে তেওঁলোকে অনুভৱ কৰিব পাৰিব। সেইবাবেই আপুনি ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টোৰ শেষত আপুনি নিশ্চয় জনাব আপোনাৰ আখৰটো আপুনি জনাৰ পাছত নিশ্চয় জনাব আপোনাৰ লগত এই কথাখিনি মিলিছে নে নাই। আমি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি। যদি আপুনিও জ্যোতিষ শাস্ত্ৰৰ কথা বিশ্বাস কৰে তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনাৰ নামৰ প্ৰথমৰ আখৰটোৰ বিষয়ে আপুনি জানি লওক। অৰ্থাৎ আপোনাৰ নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তে আপোনাৰ স্বভাৱ চৰিত্ৰ আৰু বৰ্তমান ভৱিষ্যত কেৰিয়াৰ কেনেকুৱা হ'ব, ভাগ্যত কেনেকুৱা ফল থাকিব এই সকলোবিলাক কথা আপুনি সুন্দৰভাৱে জানি লওক। তেন্তে বলক বেছি পলম নকৰি আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে যদি প্ৰতিদিনে এটা নজনা কথা জানিব বিচাৰে, আপুনি যদি জীৱনত উন্নতি আৰু সুখী জীৱন যাপন কৰিব বিচাৰে, পৰিয়ালৰ লগত সুখ সমৃদ্ধিৰে থাকিব বিচাৰে তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন তথ্যসমূহ সংগ্ৰহ কৰি আপোনালোকৰ বাবে এটা নজনা কথা প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেইবাবেই আপুনি যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ প্ৰতিদিনে চাই আছে তেন্তে আপুনি নিশ্চয় জানিব পাৰিছে এই চেনেলটোত কিহৰ ওপৰত ভিডিঅ' দিয়া হয়। সেইবাবেই আপুনি যদি নতুনকৈ এই চেনেলটোত ভিজিট কৰিছে তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক আমি আহক বেছি পলম নকৰি আমি ইংৰাজী বৰ্ণমালাৰে আৰম্ভ হোৱা এই পাঁচটা আখৰৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক আমি আজিৰ ভিডিঅ'টোত ক'ব খোজা আখৰ কেইটা হৈছে ইংৰাজী বৰ্ণমালা কেইটা হৈছে A, C, E আৰু R আৰু S। এই পাঁচটা আখৰে যদি আপোনাৰ নামটো আৰম্ভ হয় তেন্তে আপুনি ভিডিঅ'টো চাই থাকক।
প্ৰিয় দৰ্শক, এজন ব্যক্তিৰ নাম কেৱল পৰিচয় নহয়, তেওঁৰ স্বভাৱ আৰু চিন্তা ভৱিষ্যতৰ জীৱনৰ দিশটোতো তেওঁলোকক প্ৰভাৱিত কৰে। অৰ্থাৎ নামটোৱে তেওঁলোকক প্ৰভাৱিত কৰে। বিশেষকৈ নামৰ এটা অৰ্থাৎ প্ৰথমৰ আখৰটোতে লুকাই থাকে বিভিন্ন ৰহস্য, বিভিন্ন প্ৰতিভা, আত্মবিশ্বাস আৰু সফলতাৰ পথ এই প্ৰথমৰ আখৰটোতে লুকাই থাকে। আপুনি হয়তো নাজানে, আপোনাৰ নামৰ প্ৰথমৰ আখৰটোৰ জৰিয়তে আপুনি জানিব পাৰিব আপোনাৰ স্বভাৱ, চৰিত্ৰ, ভৱিষ্যত আৰু জীৱনৰ সঠিক বা সফলতাৰ দিশসমূহ কেনেকুৱা হ'ব। আজিৰ ভিডিঅ'টোত আপুনি সকলো জানিব পাৰিব সুন্দৰভাৱে। প্ৰথমতে আমি জানো আহক, এই আখৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় সেইসকল ব্যক্তিৰ বিষয়ে। এই আখৰে যিসকল ব্যক্তিৰ নামটো আৰম্ভ হয় তেওঁলোক অতি সাহসী হয়। কোনো কাম আৰম্ভ কৰিবলৈ তেওঁলোকে জীৱনত ভয় নকৰে। তেওঁলোকে সকলো কাম সাহসেৰে কৰে। একো কাম কৰিবলৈ তেওঁলোকে ভয় নকৰে। অৰ্থাৎ এই আখৰে যিসকল ব্যক্তিৰ নামটো আৰম্ভ হয় এইসকল ব্যক্তিয়ে জীৱনত সকলো কাম তেওঁলোকে নিষ্ঠাৰে কৰিবলৈ সক্ষম হয়। নিষ্ঠাৰে কৰে সকলো কাম। আৰু এইসকল জাতক জাতিকাৰ আত্মবিশ্বাস ইমানেই যে তেওঁলোকে শক্তিশালী হৈ কেতিয়াও কোনো অসম্ভৱ কাম বুলি এৰি থৈ নাহে। যিকোনো কাম, সকলো কাম অসম্ভৱৰ পৰা সম্ভৱ কৰি তোলে। এনে জাতক জাতিকা সকলেই জীৱনত বহুত খ্যাতি আৰু ধন টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁলোকে জীৱনত ভাল সুযোগ লাভ কৰিবলৈ সক্ষম হয়। সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে এই আখৰে নাম আৰম্ভ হোৱা জাতক জাতিকা সকলৰ। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, যিসকল পুৰুষৰ এই আখৰে নামটো আৰম্ভ হয় আৰু যিসকল মহিলাৰ এই আখৰে নামটো আৰম্ভ হয় তেওঁলোক বহুত ভাগ্যশালী বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। আৰু তেওঁলোকে নিজৰ জীৱনত সফলতা অতি সহজতেই লাভ কৰিবলৈ সক্ষম হয়। লগতে যিসকল বিবাহিত পুৰুষ মহিলাৰ নাম এই আখৰে আৰম্ভ হয় তেওঁলোকৰ সম্পৰ্ক অতি শক্তিশালী হয়। তেওঁলোকৰ সম্পৰ্কত মধুৰতা থাকে। লগতে তেওঁলোক বহুত ধুনীয়া আৰু ভাগ্যশালী হয়। লগতে এইসকল ব্যক্তিয়ে, এইসকল জাতক জাতিকাই জীৱনত সকলো পৰিস্থিতিতে তেওঁলোকে কেতিয়াও হাৰ নামানি সেই পৰিস্থিতিটোৰ লগত যুঁজিবলৈ চেষ্টা কৰে। যাৰ ফলস্বৰূপে যিসকল জাতক জাতিকাৰ এই আখৰে নামটো আৰম্ভ হয় সাধাৰণতে তেওঁলোকে ডাঙৰ ডাঙৰ চাকৰিত স্থান পাবলৈ সক্ষম হয়। এই আখৰে যিসকল জাতক জাতিকাৰ নামটো আৰম্ভ হয় প্ৰায় সংখ্যক এনে জাতক জাতিকাই ডাঙৰ ডাঙৰ চাকৰি লাভ কৰিবলৈ সক্ষম হয়। লগতে এই আখৰে নামটো আৰম্ভ হোৱা জাতক জাতিকা সকলক সহজতে বেমাৰে আক্ৰমণ বা তেওঁলোকক সহজতে প্ৰভাৱিত কৰিব নোৱাৰে। কাৰণ তেওঁলোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা মজবুত হয়। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, এই আখৰে যিসকল জাতক জাতিকাৰ নামটো আৰম্ভ হয় সেইসকল জাতক জাতিকাই সকলো মানুহক প্ৰথম চাৱনিতেই তেওঁলোকে নিজৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হয়। অতি সহজতে মানুহক আকৰ্ষণ কৰিব পৰাৰ এইসকল জাতক জাতিকাৰ ক্ষমতা আছে। প্ৰিয় দৰ্শক, এই আখৰে নাম আৰম্ভ হোৱা জাতক জাতিকা সকলে তেওঁলোকৰ নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি বহুত মহত্ব দিয়ে, বহুত গুৰুত্ব দিয়ে। কিন্তু প্ৰিয় দৰ্শক, তথাপিও এওঁলোকে কথাবোৰ খুলি নকয় যে তেওঁলোকে কাৰোবাক ভাল পায়। লগতে এইসকল জাতক জাতিকাৰ পচন্দ বেলেগতকৈ বেলেগ হয়। অৰ্থাৎ আন মানুহতকৈ এওঁলোকৰ পচন্দবিলাক বেলেগ হয়। এইসকল জাতক জাতিকাই এনেকুৱা বস্তু খুব ভাল পায় যি বস্তুৱে তেওঁলোকৰ জীৱনত বহুত মূল্য দিয়ে বা কিবা এটা তেওঁলোকক দিবলৈ সক্ষম হয়, তেনেকুৱা বস্তু এওঁলোকে বহুত ভাল পায়। লগতে এই আখৰে নাম আৰম্ভ হোৱা জাতক জাতিকাৰ সকলৰ পৰা কেতিয়াও বিশ্বাসঘাতকতাৰ আশা নকৰিব। এইসকল জাতক জাতিকাই কাকো কেতিয়াও বিশ্বাসঘাতকতা নকৰে। লগতে এওঁলোকে নিজৰ পৃথিৱীতে বহুত তেওঁলোকে আনন্দিত হৈ থাকে। কেতিয়াও তেওঁলোকে
একো নিচিন্তাকৈ একো নভবাকৈ যিকোনো কাম কেতিয়াও নকৰে ভাবি চিন্তিহে এওঁলোকে যিকোনো কাম কৰে লগতে এইসকল জাতক জাতিকা বহুত মৰমীয়াল হয় আৰু আনৰ কথা চিন্তা কৰাৰ তেওঁলোকৰ ক্ষমতা দেখা পোৱা যায় কিন্তু যদি এওঁলোকৰ কিবা এটা কথাত খং উঠে কাৰোবাৰ প্ৰতি খং উঠে তেন্তে বহুত খং উঠা তেওঁলোকৰ দেখা পোৱা যায় লোকে যিকোনো কথা ঘূৰাই পকাই কৈ ভাল নাপায় যি কয় তেওঁলোকে চিধা চিধিকৈ কৈ দিয়ে এইসকল জাতক জাতিকাক যিসকলে পছন্দ নকৰে সেইসকলক এওঁলোকেও অলপো পছন্দ নকৰে এইটোৱে তেওঁলোকৰ প্ৰতি দুৰ্বলতাৰ কাৰণ হৈ পৰে লগতে এওঁলোকে সদায় সঁচা কথা শুনি ভাল পায় মিছা কথা কোৱা মানুহক একেবাৰে ভাল নাপায় এইবাৰ আমি জানো আহক এছ আখৰে যিসকল জাতক জাতিকাৰ নামটো আৰম্ভ হয় সেইসকল জাতক জাতিকাৰ বিষয়ে আমি এইবাৰ জানো আহক যিসকল জাতক জাতিকাৰ ইংৰাজী বৰ্ণমালাৰ এছ আখৰে নামটো আৰম্ভ হয় এইসকল জাতক জাতিকাই কেতিয়াও মানুহৰ ভৰিত পৰি ভাল নাপায় লগতে এইসকল জাতক জাতিকাই কথা পাতি বহুত ভাল পায় কিন্তু তেওঁলোকে কেতিয়াবা নিজৰ কথাবোৰ স্পষ্টভাৱে ক'ব নোৱাৰে কাৰো ওচৰত সেইকাৰণে তেওঁলোক বহুতবাৰ সমালোচনাৰ বলি হ'ব লগা হয় নিজৰ মনৰ ভিতৰত কি চলি আছে সেই কথাসমূহ কাকো জানিবলৈ নিদিয়ে নিজৰ কামবোৰ সদায় বেলেগ ধৰণে কৰি ভাল পায় এইসকল জাতক জাতিকাই এওঁলোকে নিজৰ কাণ নাক আৰু হাত মগজু সকলো সক্ৰিয় কৰি ৰাখে এওঁলোক য'তেই নাথাকক কিয় এওঁলোকে সকলো ঠাইৰে খবৰ ৰাখে নিজৰ বুদ্ধিমত্তাৰ ফলত সকলো সমস্যা তেওঁলোকে অতি সহজতে সমাধান কৰিবলৈ সক্ষম হয় সফলতাৰ ৰাজযোগ ভোগ কৰাৰ এওঁলোকৰ কপালত থাকে এওঁলোক বহুত সহজ সৰল ব্যক্তি ৰূপে পৰিগণিত হয় এওঁলোকৰ কামবোৰ যদি কাৰোবাৰ হাতেৰে কাৰোবাৰ লগত কৰাব লগা হয় তেন্তে তেওঁলোকে ভালদৰে জানে কেনেকৈ তেওঁলোকে কামবোৰ কৰাব লাগে লগতে এইসকল জাতক জাতিকাৰ জীৱনত সফলতাৰ বাবে বহুত চিন্তিত হৈ থাকে য'তেই যায় এইসকল জাতক জাতিকা তেওঁলোকে তাতেই মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয় কিন্তু প্ৰিয় দৰ্শক এইসকল জাতক জাতিকা প্ৰেমৰ ক্ষেত্ৰত এওঁলোক বহুত স্বাৰ্থপৰ বুলি কোৱা হৈছে প্ৰেমক তেওঁলোকে নিজৰ ওপৰত ৰাখিবলৈ বিচাৰে সদায় এওঁলোকৰ প্ৰেম বেলেগে দেখাটো তেওঁলোকে সহ্য কৰি থাকিব নোৱাৰে এওঁলোকে নিজৰ প্ৰেম আনৰ লগত ভগাই ল'ব নিবিচাৰে সেইকাৰণে এছ আখৰে যিসকল জাতক জাতিকাৰ নাম আৰম্ভ হয় এওঁলোক অলপ খঙাল হোৱা দেখিবলৈ পোৱা যায় বিশেষকৈ পুৰুষসকল দেখিবলৈ পোৱা যায় এওঁলোকে অকল এইটোৱে বিচাৰে যে তেওঁলোকৰ প্ৰেম বেলেগে নেদেখে এওঁলোকৰ এই স্বভাৱসমূহৰ বাবে আনৰ বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰে এওঁলোকে তেওঁলোকৰ বস্তুসমূহ কেতিয়াও সহজতে আন কাৰোবাক দি নিদিয়ে কিন্তু এওঁলোকে অতি সোনকালে ধন টকা পইচা সম্পত্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে এইসকল জাতক জাতিকা লগতে বহুত কৃপণ হয় বুলিও কোৱা হৈছে লগতে এওঁলোকে আনক দেখাই ভাল পায় মনৰ পৰা বা হৃদয়ৰ পৰা এওঁলোক বেয়া নহয় বুলি কিন্তু প্ৰিয় দৰ্শক এওঁলোকৰ খঙাল স্বভাৱটোৱে তেওঁলোকক মানুহৰ ওচৰত বেয়া কৰি তোলে তেওঁলোকৰ খং থকাৰ বাবে তেওঁলোকে যদিও মানুহৰ আগত তেওঁলোকে ভাল দেখাবলৈ চেষ্টা কৰে কিন্তু তেওঁলোকৰ খংটোৰ বাবে খংটো নিৰন্তৰ ৰাখিব নোৱাৰাৰ বাবে মানুহৰ আগত বেয়া কৰি তোলে এনে জাতক জাতিকা সকলে নিজৰ কৰ্তব্যসমূহ তেওঁলোকে ভালদৰে কৰিব পাৰে লগতে এছ আখৰে যিসকল জাতক জাতিকাৰ নামটো আৰম্ভ হয় সেইসকল জাতক জাতিকাই নিজক দুখ কষ্ট দি হলেও আনক তেওঁলোকে সুখ দিবলৈ চেষ্টা কৰে সুখ দি ভাল পায় এইটো এটা এওঁলোকৰ ভাল গুণ এওঁলোকে আনৰ মনৰ কথা অতি সহজতে উলিয়াবলৈ সক্ষম হয় মানুহক আকৰ্ষণ কৰে লগতে এওঁলোকে মিত্ৰ বা বন্ধু কেনেকুৱা পাতিব লাগে কেনেকুৱা বন্ধুৰ লগত থাকিব লাগে সেই কথা তেওঁলোকে ভালদৰে জানে এই গুণবোৰৰ কাৰণে এওঁলোকে বন্ধুৰ তালিকাত বহুত বেছি হোৱা দেখিবলৈ পোৱা যায় অৰ্থাৎ এওঁলোকৰ বহুত বেছি বন্ধু হোৱা দেখিবলৈ পোৱা যায়
হাঁহিমুখীয়া হোৱাৰ লগতে আনৰ পৰা কেনেকৈ তেওঁলোকে কামসমূহ কৰাব পাৰে সেয়া তেওঁলোকে ভালদৰে জানে। এইবাৰ আমি জানো আহক আৰ আখৰৰ বিষয়ে অৰ্থাৎ 3 নম্বৰৰ বৰ্ণমালাটোৰ বিষয়ে। আৰ আখৰৰ বিষয়ে ক'বলৈ গ'লে জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যিসকল লোকৰ নামৰ প্ৰথমৰ আখৰটো আৰে আৰম্ভ হয় তেওঁলোক অতি কঠোৰ পৰিশ্ৰমী আৰু দৃঢ় প্ৰতিজ্ঞা। এইসকল জাতক জাতিকাসকলে তেওঁলোকৰ বাটত যিকোনো অসুবিধা আহিলে তেওঁলোকে ভয় নকৰে। ভয় নকৰাকৈ তেওঁলোকে এই সমস্যা সমাধান কৰিব পৰাৰ তেওঁলোকৰ লগত ক্ষমতা থাকে। সকলো কাম তেওঁলোকে ভয় নকৰাকৈ সম্পূৰ্ণ কৰি তোলে। বৰঞ্চ তেওঁলোকে সেই ভয় কৰা কামটোত তেওঁলোকে সাহসেৰে মুখামুখি হ'বলৈ চেষ্টা কৰি তেওঁলোকে কামসমূহ সম্পূৰ্ণ কৰি তোলে। লগতে এওঁলোকৰ লক্ষ্য সদায় উচ্চ আৰু সেই লক্ষ্যত তেওঁলোকে উপনীত হ'বৰ বাবে তেওঁলোকে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰে আৰু তেওঁলোকৰ সেই চিন্তা আৰু নিষ্ঠাই তেওঁলোকক এদিন সফল কৰি তোলে। বহু জাতক জাতিকাসকল আৰ আখৰৰ তেওঁলোকৰ চিন্তা আৰু নিষ্ঠাৰে কৰা কামৰ বাবে বহু প্ৰায় সংখ্যক জাতক জাতিকাসকলে তেওঁলোকৰ লক্ষ্যত উপনীত হৈ তেওঁলোক সফল হ'বলৈ সক্ষম হৈছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 4 নম্বৰ বৰ্ণমালাটোৰ বিষয়ে। 4 নম্বৰ বৰ্ণমালাটো হৈছে ই। যিসকল জাতক জাতিকাৰ ইংৰাজী বৰ্ণমালাৰ ই আখৰে নামটো আৰম্ভ হয় সেইসকল জাতক জাতিকাৰ বিষয়ে এইবাৰ আমি জানো আহক। এইসকল জাতক জাতিকা চাবলৈ গ'লে বহুত আকৰ্ষণীয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এওঁলোকে অতি সহজতে মানুহক আকৰ্ষণ কৰিব পৰাৰ ক্ষমতা আছে। এওঁলোকৰ প্ৰতিটো কামতে প্ৰতিটো কাম কৰিবলৈ তেওঁলোকৰ বহুত আগ্ৰহ থাকে। বহুত আগ্ৰহ থকা দেখিবলৈ পোৱা যায়। লগতে নিজৰ কামবোৰত বা মানুহৰ ওপৰত কেতিয়াও নিৰ্ভৰশীল নকৰে। যিকোনো কাম তেওঁলোকে নিজৰ মতেই কৰিবলৈ চেষ্টা কৰে। মানুহৰ ওপৰত নিৰ্ভৰশীল নহয়। নিজৰ মতে তেওঁলোকে সকলো কাম কাজ কৰিহে ভাল পায়। যি কামেই তেওঁলোকে হাতত নলওক কিয় তেওঁলোকে সেই কামটোত সফলতা লাভ কৰিবৰ বাবে সক্ষম হয়। তেওঁলোকে যিকোনো কাম কৰিলে সেই কামটোত তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কৰে যাৰ বাবে তেওঁলোকে এদিন সফল হ'বলৈ সক্ষম হয়। এইবাৰ আমি জানো আহক 5 নম্বৰ আখৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে চি। যিসকল জাতক জাতিকাৰ ইংৰাজী বৰ্ণমালাৰ চি আখৰে নামটো আৰম্ভ হয় নিজৰ সেইসকল লোক অতি বুদ্ধিমান বুলি কোৱা হৈছে। এনে জাতক জাতিকাসকলে ভৱিষ্যতে তেওঁলোকৰ চিন্তা ধাৰণাই তেওঁলোকক আগবঢ়াই নিয়ে। এনে জাতক জাতিকাসকলে তেওঁলোকৰ চিন্তাধাৰাৰ ফলত এদিন সফল হ'বলৈ সক্ষম হ'ব পাৰে। তেওঁলোকৰ প্ৰেমৰ ক্ষেত্ৰতো তেওঁলোকৰ সম্পৰ্ক মধুৰ হৈ থাকে। সেইবাবে এইসকল জাতক জাতিকাৰ ব্যৱসায় হওক বা যিকোনো কৰ্মস্থানতেই হওক তেওঁলোকে সকলোতে নিজৰ চিন এৰি দিয়ে। অৰ্থাৎ তেওঁলোকৰ সকলোতে মান সন্মান দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰতেই হওক বা ব্যৱসায়তেই হওক তেওঁলোকে অতি সহজতে সফলতা পাবলৈ সক্ষম হয়। জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। কাৰণ এওঁলোকৰ সিদ্ধান্ত আৰু শুদ্ধ পথেৰে তেওঁলোক যিকোনো কাম আৰম্ভ কৰে। যাৰ ফলত তেওঁলোক সফল হ'বলৈ সক্ষম হয়। লগতে চি আখৰৰ জাতক জাতিকাসকলৰ খংটো অলপ বেছি বুলি কোৱা হয়। সেইবাবে তেওঁলোকক খংটো নিয়ন্ত্ৰণত ৰাখিবলৈ জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিহে কৰিবলৈ কোৱা হৈছে। চি আখৰৰ জাতক জাতিকাসকলে অতি কম দিনৰ ভিতৰতে ধন টকা পইচা উপাৰ্জনৰ বাট তেওঁলোকে পাবলৈ সক্ষম হয়। চি আখৰৰ জাতক জাতিকাসকলে তেওঁলোকৰ ধন ক্ষতি জীৱনত সফলতাৰ শিখৰত অতি সহজতে তেওঁলোক উপনীত হ'বলৈ সক্ষম হয়। কঠোৰ পৰিশ্ৰমী এইসকল জাতক জাতিকাসকল। এওঁলোকৰ চিন্তা আৰু কামবোৰ কৰাৰ বেলেগ ধৰণৰ ক্ষমতা আছে যাৰ বাবে তেওঁলোক ভিৰৰ মাজৰ পৰা আঁতৰি গুচি যায়। গতিকে প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল এই 5টা আখৰৰ বিষয়ে অৰ্থাৎ 5টা বৰ্ণমালাৰ ব্যক্তিসকলৰ বিষয়ে আমি জ্যোতিষশাস্ত্ৰৰ অনুসৰি চমুকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো।
আপোনালোকৰ নামৰ প্ৰথমৰ আখৰটো কি আপুনি নিশ্চয় কমেন্টত জনাব আৰু এই পাঁচটা বৰ্ণমালাৰ কথাখিনি আপোনাৰ জীৱনত মিলিছে নে নাই নিশ্চয় জনাব আপোনাৰ নামৰ প্ৰথমৰ আখৰটো আপোনাৰ কি হয় এইটো আপুনি জনাব নেক্সট ভিডিঅ'ত আমি তাৰ বিষয়ে আপোনাৰ নামটোৰ বিষয়ে জ্যোতিষশাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰিবলৈ আমি এটা ভিডিঅ' চেষ্টা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰো এই পাঁচটা বৰ্ণমালাৰ ভিতৰত তেওঁলোকৰ নামটো আৰম্ভ হৈছে তেন্তে তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিলো ধন্যবাদ